বৃন্দাবন থিয়েটাৰৰ লগত জড়িত হৈ আছিলো মই নাটক কৰিও গৈ আছিলো কথাটো এনেকুৱা যে আজি পৰা যেতিয়া এগ্ৰিমেন্ট তেওঁলোকে কৰিব গৈছিলে তেতিয়া তেওঁলোকে মাত্ৰ দুখন কাগজ মোৰ ওচৰলৈ লৈ গৈছিলে যে এইখন এগ্ৰিমেন্ট পেপাৰ তোমালোকে সহি কৰা তুমি সহি কৰা তো মই সহিও কৰিলো সব ঠিকই চলি আছিল তেওঁলোকে মানে যেতিয়া ৰিহাৰ্সাল চলি আছে তেওঁলোকে ধুনিয়াকে পইচা আমাক দি আছিল গতিকে তেতিয়ালৈকে ঠিক আছে যেতিয়া আমি থিয়েটাৰৰ পৰা ওলাই আহিলো তাৰ পিছৰ পৰা তেওঁলোকৰ আৰম্ভ হৈ গল যে আজি পইচা দিব নোৱাৰো কালি দিম কেতিয়াবা 10000 দিয়ে কেতিয়াবা 5000 দিয়ে কেতিয়াবা 20000 টকা দিয়ে হেনেকে মানে তেওঁলোকে চলাই আহিছিল তাৰ পিছত কেতিয়াবা 50 দিয়ে তেনেকে চলি আহিছিল তাৰ পিছত যেতিয়া দুৰ্গা পূজা পেন্ডেলত আমাক হিচাপখন পঠিয়াই যে তোমালোকৰ ইমানখিনি হিচাপ হৈছে আমি তেতিয়া হিচাপখন চাই পেলাই কৈছো যে এইখন মোৰ হিচাপ নহয় মোৰ হিচাপৰ লগত একেবাৰে নিমিলে তাৰ পিছত কত পইচা কাটিছে কি পইচা কাটিছে গুটেখিনি যেতিয়া চালো তেতিয়া তেওঁলোকে ৰিটেনশন বুলি কিবা এটা কাটি থৈ দিছে সেই ৰিটেনশনটো মই সুধিলো সবকে সুধিলো যে ৰিটেনশনটো আসলতে কি হয় কাৰণ থিয়েটাৰত ইমান দিন থাকিলো জানো যে টিডিএছ আৰু নশো নমানি থিয়েটাৰত থাকে হেতু পৰম্পৰা কিন্তু ৰিটেনশন বোলা বস্তুটো এখন থিয়েটাৰত মই প্ৰথম পাইছো তাৰপিছত মই সবকে সুধিলো যে ৰিটেনশনটো আসলতে কি বস্তু তেওঁলোকে তাৰপিছত খবৰ পাইছো যে ৰিটেনশনটো আসলতে সেটিংছ আৰু লাইটৰ লৰা ৰাখি থোৱা হয় হেতু শেষত পেন্ডেলৰ শেষত দিয়া হয় হেতু আসলতে তেওঁলোকে যাতে কোনো ধৰণৰ তেনেকুৱা স্টেপস মানে পলাই যোৱা ধৰণৰ তেনেকুৱা কাম কৰিব নোৱাৰে সেই কাৰণে মানে ৰিটেনশনটো ৰাখি থোৱা হয় এতিয়া মোৰ প্ৰশ্ন হৈছে যে ৰিটেনশনটো আমাৰ শিল্পী বিলাকৰ কিয় ৰাখে যিসকল আৰ্টিষ্ট বেনাৰত কাম কৰি আছে সেই সকল আৰ্টিষ্ট জানো পলাই যাব মোৰ প্ৰশ্নটো হল এইটো আসলতে এটা গাত লাগা কথা যে যিসকল আৰ্টিষ্টে আমাক মানুহে চিনি পায় আমাক মানুহে চায় গতিকে আমি কিবা ধৰণৰ আমি যদি প্ৰবলেম পাও যে আজি ইয়াত থাকিবলৈ মন যোৱা নাই বহুত মানসিকভাৱে মই যথেষ্ট মই ইয়াত থাকিব পৰা নাই আমি ডেফিনেটলি মালিকক কৈ যাম থিয়েটাৰৰ গুটে মানুহখিনিক কৈ যাম যেনেকে মই আজি কৈ আছো গতিকে আমি তেনেকে কৈ যাম কোনো ধৰণৰ পলুৱা ষ্টেপছ আমি নলওঁ গতিকে সেই ৰিটেনশনটো ৰাখি থোৱাটো আসলতে গাত লগা কথা হৈছে তাৰ পাছত দুৰ্গা পূজা পেন্ডেলতে তাৰপিছত কলো তেওঁলোকক গৈ পিনি যে আপোনালোকে প্লিজ কাইন্ডলি মোৰ এগ্ৰিমেন্টখন দেখুৱাওক তেওঁলোকে এগ্ৰিমেন্টখন সেই দুখন পাত যে মই সাইন কৰি থৈছিলো তাৰ মাজত তেওঁলোকে এক্সট্ৰাকে দুখন পেপাৰ টাৰ্মছ এণ্ড কণ্ডিশনৰ সোমাই ষ্টেপল কৰি দিছে তাৰ পিছত যেতিয়া সুধিছো এই দুখন কাগজ কেতিয়া সোমোৱালে কাৰণ এই দুখন কাগজ আজি যদি টাৰ্মছ এণ্ড কণ্ডিশনত এইবোৰ বস্তু লিখা থাকিলে হেতেন মই কোনো কাৰণত থিয়েটাৰত নাহিলো হেতেন মই বৃন্দাবন থিয়েটাৰত নাহিলো হেতেন তেওঁলোকে কৈছে তোমালোকে পঢ়িছিলা তুমি পঢ়ি পেলাইতো তোমালোকে সাইন কৰিছা তেতিয়া মই কৈছো সেক্ৰেটাৰীক যে আপুনি বেলেগৰ মানে ৰাতুল দাহতৰ বা জীবন দাহতৰ নিৰ্মল দাহতৰ আমাক এগ্ৰিমেন্টখন দেখাওক তেতিয়া বাও আছিল বাৰ তাতো মানে বাকো এগ্ৰিমেন্টখন দেখুৱা হৈছিল তেতিয়া কৈছিলো যে এগ্ৰিমেন্টখন দেখুৱাওক এগ্ৰিমেন্টখন তেওঁলোকে যেতিয়া দেখুৱালে মানে আমাৰ সেক্ৰেটাৰীয়ে মহন্ত দাই জিতেন মহন্তই যেতিয়া আমাক দেখুৱালে তেতিয়া আমি দেখিবলৈ পাইছো যে ৰাতুল দা জীবন দা নিৰ্মল দা সবৰে এই টাৰ্মছ এণ্ড কণ্ডিশনৰ পথলিয়াকে তেওঁলোকে সহি কৰি থৈ দিছে যত নেকি মোৰ আৰু বাৰ এগ্ৰিমেন্টখনত পথলিয়াকে আমাৰ সহি নাই ইট মিন্স আমি সেই দুখন টাৰ্মছ এণ্ড কণ্ডিশনৰ কাগজ আমি পোৱাই নাই হেতু হল তাৰ পিছত যেহেতু হেতু জনাৰ পিছত যে তেওঁলোকে ফ্ৰড কৰি পেলাই মাজত দুখন কাগজ ভৰাই দিছে তেতিয়া মালিকক আমি কলো যে দাদা আমি আৰু পেন্ডেল কৰিবলৈ নাযাও যেহেতু আমাৰ লগত ফ্ৰড হৈছে আমি নাযাও আৰু পেন্ডেল কৰিবলৈ এটোই আমাৰ শেষ পেন্ডেল তেওঁ তেতিয়া গুটেখিনি কথা মানি লৈছিলে যে যেহেতু আমি পেন্ডেল কৰিব যাব লাগিব গতিকে তেওঁ মানি লৈছিলে গুটেখিনি শৰ্ত আমাৰ মানি লৈছিলে তেতিয়া মই এটা শৰ্ত দিছিলো যে মোৰ লগত আইনী পদ্ধতি যেহেতু এখন এগ্ৰিমেন্ট মই নামানো এখন এগ্ৰিমেন্ট আপোনালোকৰ ভুৱা মই এখন এগ্ৰিমেন্ট নামানো গতিকে আপোনালোকে মোৰ লগত নতুনকে আইনী পদ্ধতিত এগ্ৰিমেন্ট কৰিব লাগিব হেদিনাখন তেওঁ মানিলে আইনী পদ্ধতিত এগ্ৰিমেন্ট কৰিম বুলি কৈছো তেওঁ মানিলে তেওঁ ৰিটেনশনৰ পইচা আমাৰ নাৰাখো বুলি তেওঁ মানিলে তেওঁ আমাক পইচা দিম বুলি তেওঁ মানিলে গুটেখিনি পইচা তেওঁ মানে যেটো পইচা বিচাৰিছিল তেখেতে কৈছে যে এটো দিব নোৱাৰো এতিয়া তেওঁ তোমাক মই 50000 টকা এটা দিলো তুমি লোৱা তাৰপিছত তুমি পেন্ডেললৈ যোৱা গলু তেওঁলোকে যেহেতু গুটেখিনি কথা মানি ললে গতিকে গলু আজি গল তাৰপিছত মানে তেওঁ কোনো ধৰণৰ তেনেকুৱা ৰেসপন্স নিদিয়া হল আমাক আমি ফোন কৰিলে তেওঁ ফোন ৰিসিভ নকৰে তেওঁ মেসেজ কৰিলে তেওঁ ৰিপ্লাই নকৰে আনকি
যিসকল আৰ্টিষ্টক তেওঁ আহি পেলাই দৰমহা দিয়ে দৰমহা সিস্টেমটো তেওঁ আহি পেলাই তেওঁলোকক কমপ্লিট কৰি কৰি গৈ থাকে যিয়ে আমি নাটক কৰি নামি আহিম তেওঁ তাৰ পৰা তেওঁ অফিচৰ পৰা নাইকিয়া হৈ যায় জানো ক'ত যায় তেতিয়া খুদু যেতিয়া সেক্ৰেটাৰীক যে দাদা আহিছিল তো দাদা কিনি গ'ল দাদা মানে ক'ত গ'ল তেওঁ কয় যে তেতিয়া ওলাই গৈছে তেতিয়া কয় যে আপুনি দাদালে ফোন কৰক আমি আহিছো আমি বহিম তেওঁ ফোনটো ৰিসিভ নকৰে তাৰ পিছত আমি 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টালে তাত বহো দাদাই তেতিয়ালৈকে নাহে যি আমি ওলাই গুচি যাওঁ যে দাদা নাই সাগে আকৌ নাহে তেতিয়া তেওঁ আকৌ ঘূৰি আহে সাগে হেতু কথা আমি নাজানো তাৰ পিছত তেওঁ আমাৰ লগত নবহে মানে আমাৰ তিনিজনীৰ লগত মোৰ প্ৰাঞ্জনা বা আৰু অনামিকাৰ লগত তেওঁ নবহে তেওঁৰ কিবা এটা প্ৰবলেম আছে তেওঁ আমাৰ লগত নবহে তাৰ পিছত তালগুৰি পেণ্ডেলত room management মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে room মোৰ কাৰণে যেটো কমিটিয়ে room সাইট হৈছিলে সেই roomটো তেওঁ বেলেগক দি দিয়ে মানে তেওঁ যেটো room মানে কমিটি মোৰ কাৰণে সোৱা roomটো তেখেতে মানে বেলেগক দি দিয়ে বেলেগক দিয়াৰ পিছত সেই কমিটিখনে মোক যেতিয়া কয় যে আপোনাক কাৰণে এটো room আসলতে সোৱা নাছিলো তাৰপিছত মই যেতিয়া গলো মহেনাখন দুটামান বাজিলে গৈ পাওতে তেওঁ কৈছে যে তেওঁ মানে কেতিয়াও আমাৰ লগত room চাবলৈ না যায় কমিটি মানুহ পঠিয়াই দিয়ে তাৰপিছত তেতিয়ালৈকে বহুত সহ্যই কৰি আছিলো room ভাল নিদিয়ে কেতিয়াও ভাল room নাপাও মইতো মোৰ ক্ষেত্ৰত কেতিয়াও ভাল room নাপাও তথাপিও মানে থিয়েটাৰখনৰ স্বাৰ্থত মই একো ধৰণৰ স্টেপছ নলয় মই যেনেকে দিয়ে মই তেনেকে থাকিবলৈ চেষ্টা কৰো তাৰ পিছত তেওঁলোকে মোক মানে যেতিয়া এটা room দেখুৱাবলৈ নিছে সেই ঘৰৰ মানুহে মানে roomটো কেনসেল কৰি দিলে মই যাওঁতে মই গৈছো এটাতে তেওঁলোকে ক'লে যে আমি আৰ্টিষ্ট নাৰাখো যত নেকি আগলৈকে তেওঁলোকে ৰাখিম বুলিয়ে কৈছিলে হেতু বাৰু কমিটিৰ কোনো গাত ভুল নহয় হেতু তাৰ পিছত মই কমিটিৰ লগত যেটো হেতু মোৰ কাম নহয় মোৰ হেতু কামে নহয় হেতু room managementৰ কাম মই কমিটিৰ মানুহৰ লগত গৈ 4টা মান ঘৰ চালো আবেলি সাগে সন্ধিয়া 5:30 6টা মান বাজিছে মই ভাত নুখুৱাকে মই ভাত খোৱা নাই তেতিয়ালৈকে কাৰণ যেহেতু ৰুম মেনেজমেন্টে ৰুম ঠিক কৰিয়ে থৈ দিয়ে আমি গৈ পিনি ভাত বনাই খাও গটিকে 5:30 6টা বজালৈকে মই ভাত নুখুৱাকে ৰেষ্ট নুলুৱাকে 7টা 8টাৰ পৰা আমাৰ নাটক আৰম্ভ হয় মই ৰেষ্ট নুলুৱাকে মই কমিটিৰ লগত ৰুম বিচাৰি ফুৰিছো তাৰ পিছত যেতিয়া মই ৰুম থাকিব নোৱাৰিলো মই কেনসেল কৰিলো কমিটি মানুহে নিজৰ কাৰোবাৰ ঘৰত তেওঁলোকে লৈ গৈছিলে তেওঁলোকে ৰাখিম বুলি কৈছে কিন্তু তেওঁলোকৰ মানে ৰাখিব ইচ্ছা নাই থিয়েটাৰ আৰ্টিষ্ট তথাপিও তেওঁলোকে ৰাখিম বুলি কৈছে তাৰছত মই বলো তেওঁলোকৰ সাগে ৰাখিব ইচ্ছা নাই মোক এখন দেখি তেওঁলোকৰ লাগা নাই যে তেওঁলোকে মানে আমাক ৰাখিব বিচাৰি আছে কাৰণ জোৰ জবৰদস্তিকে এজন মানুহৰ ঘৰত যেতিয়া পটককে গৈ পায় তেওঁলোকে ডেফিনেটলি ৰাখিব নিবিচাৰিবও পাৰে তাৰ পিছত মই কলো যে মই ইয়াত নাথাকো দাদা যেটো মোৰ ভাল লগা নাই মই যাওঁগে মই পেন্ডেললৈ যাওঁ পেন্ডেলত যোৱাৰ পিছত মই সেক্ৰেটাৰী গুটিখিনি কথা কলো যে তেওঁ কমিটিয়ে যেটো ৰুম মোক দিছিলে হেতু তেওঁ বেলেগ আৰ্টিষ্ট এজনক দি দিছে আৰু মোৰ ৰুম হোৱা নাই এতিয়ালৈকে মই 5:30 6টা বাজিলে মই ৰেষ্ট লবও সময় নাপালো তাৰ পিছত তেখেতে ৰুম মেনেজমেন্টৰ যিজন আমাৰ মানে হেমন্ত দা আছে তেখেতে আকু গল সেই ৰুম কিটাই চাব গল যোনকিটা ৰুম মই কেনসেল কৰি আহিছো তাৰছত তেখেতে কয় যে ইয়াতকে বেছি ভাল ৰুম আৰু তোমাক মই দিব নোৱাৰো মই কৈছো ভাল ৰুম বেয়া ৰুমৰ কথা নহয় তেওঁলোক মানে আমাক ৰাখিবই বিচৰা নাই আপোনালোকে জবৰদস্তি তেওঁলোকৰ ঘৰত আমাক সোমাই দিব বিচাৰি আছে যেহেতু কমিটি মানুহৰ চিনাকি কিন্তু তেওঁলোকে আমাক ৰাখিবই বিচৰা নাই তেওঁলোকৰ মুখতে প্ৰকাশ পায় গটিকে তাৰ পিছত মই কলো যে মই হেখন ঘৰত থাকিব নোৱাৰো তেতিয়া হেমন্ত দাই কৈছে তেনেহলে আমি আৰু বেলেগকে ব্যৱস্থা কৰিব নোৱাৰো এইটো ঘৰত থাকিব লাগিব নহলে নোৱাৰা তো মই কলো যে ঠিক আছে হ'ব বাৰু যেহেতু মই গাড়ীত থাকিব নোৱাৰো মোক ঘৰ এখনটো লাগিব থাকিব কাৰণে গটিকে মই আজি এইটো পেন্ডেল কৰি উঠি মই মানে আৰু নকৰো দিয়ক মই গুচি যাম ঘৰলে মই তেনেকে কলো তাৰ পিছত তেওঁ কমিটি মানুহৰ আগত মোক যথেষ্ট বেয়া ব্যৱহাৰ কৰে মই জানো যে তেওঁ কমিটি মানুহ তেওঁৰ লগত প্ৰায় 6-7 জন মান কমিটি মানুহ আছে তাৰ আগত তেওঁ ফোনত মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে মই তেওঁ কৈছো বলে দাদা আপুনি মোৰ লগত তেনেকে ব্যৱহাৰ নকৰিব যেহেতু আপোনাৰ ৰাইটস নাই কাৰণ আপুনি মোক দিয়া ৰুমটো আপুনি বেলেগ কাৰোবাক দি দিছে তাৰ পিছত মই ঘুৰি মই এতিয়ালৈকে ভাত খোৱা নাই 6টা বাজিলে গটিকে মই কোনো কাৰণত এটো সহ্য কৰিব নোৱাৰিম আপুনি মোক বেয়াকে ক'লে এটা যথেষ্ট বেয়া ব্যৱহাৰ কৰিছিলে তাৰ পিছত হেতু গল মই তাৰ পিছত আমাৰ চিনাকি মানুহ এঘৰত তাতে থাকিলো থাকাৰ পিছত
তাৰ আগতে মানে দিৱালী পেণ্ডেলত মই হেতু কবলৈ পাহৰি থাকি গল আসলতে দিৱালী পেণ্ডেলত যেতিয়া মই তেওঁলোকক কলো যে মই আৰু নাথাকো মোক পইচা দিয়া নাছিলে মই আৰু নাথাকো তাৰ পিছত তেওঁলোকে অনুপ দাই মোক কৈছে যে দেৱাশ্ৰী তুমি কাইন্ডলি গুচি আহা মই তোমাক যেনেকে নহক তোমাক পইচা দিম মই যিখিনি প্ৰাপ্য বিচাৰিছিলো তেওঁলোকে সেইখিনিটো দিয়া নাই কিন্তু কিবা এটা পেমেন্ট তেওঁলোকে মোক দিব বুলি কোৱা কাৰণে মই পেণ্ডেললৈ গলো তথাপিও মই গাড়ীৰ পৰা নামি অহা নাছিলো কমিটিৰ মানুহে মোক কলে যে তোমাৰ বেলেগ কি হেৰি আছে নাজানো তুমি প্লিজ আহি পেলাই নাটকখন কৰি দিয়া মই তেতিয়া গলো গৈ তেওঁলোকে নাটকৰ শেষত মোৰ লগত হিচাপত বহে যত তেওঁলোকৰ হিচাপটো মিলা নাই মোৰ হিচাপটো মিলি আছিল তেওঁলোকে মোক পইচা এটা দিলে এমাউন্ট এটা তাৰ পিছত তেওঁলোকে মোক কয় মানে মহন্ত দা আমাৰ যিজন সেক্ৰেটাৰী হয় তেখেতে কৈছে যে এনেকুৱা যদি তুমি কৰি থাকা তোমাৰ যদি এনেকে যদি থাকিব ইচ্ছা নাযায় তোমাৰ যদি থাকিব প্ৰবলেম হৈছে তেনেহলে তুমি আগতীয়াকে কৈ দিবা এমাহ আগতে কলেও হ'ব তেতিয়া অনুপ ডেকাই তেতিয়া মাত দিয়ে যে এমাহ নহয় 10 দিন দিলেও হ'ব এনেকুৱা ধৰণৰ তেওঁ কথা কয় তেতিয়াও মই মাত দিয়া নাই যেহেতু মোক পইচা দিছে অকনমান থিয়েটাৰখনৰ স্বাৰ্থত মই থাকি দিলো তাৰ পিছত তালগুৰি পেণ্ডেলৰ এইটো কেছটো হ'ল তাৰ পিছত যেতিয়া তালগুৰি পেণ্ডেলৰ ৰাতি মানে মই যেতিয়া এইবোৰ মোৰ লগত হ'ল কমিটিয়ে মোক বেয়া পোৱা হ'ল কিবা হ'ল এইবিলাক যথেষ্ট কিবা কিবি হৈ গ'ল আৰু মানসিকভাৱে মানে মই ভাঙি পৰিছিলো যেহেতু না আমাৰ মালিকৰ কোনো ধৰণৰ ৰেসপন্স আছিলে না সেক্ৰেটাৰীৰ কোনো ধৰণৰ ৰেসপন্স আছিলে না ভাইস সেক্ৰেটাৰীৰ কোনো ধৰণৰ ৰেসপন্স আছিলে তেওঁলোকে যিমান পাৰে আৰু আমাক সন্মান নকৰা হৈ গ'ল মানে সেইখন থিয়েটাৰে গতিকে মই তেওঁলোকক শো চলি থকাৰ সময়ত তেওঁলোকে যেতিয়া আকৌ হিচাপ পঠিয়াইছে ৰিটেনশনটো আকৌ কাটি পেলাই হিচাপ পঠিয়াইছে মই তেওঁলোকক কৈছো যে দাদা মোৰ তাত ৰেকৰ্ডিংও আছে মই কৈছো যে দাদা যেহেতু আপুনি 10 দিন বিচাৰিছিলে 10টা দিন যেহেতু আপুনি বিচাৰিছিলে গতিকে মই আজিৰ ডেটৰ পৰা আপোনাক 10টা দিন দিছো 3 তাৰিখে মোৰ সময় উকলিব 3 তাৰিখে মোৰ 10টা দিন শেষ হ'ব গতিকে 4 জানুৱাৰীৰ পৰা মই আৰু এখন থিয়েটাৰৰ লগত জড়িত হ'ব নিবিচাৰো